নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে 2024ৰ এছএছ স্কুটি কেতিয়া দিব। নিশ্চয় তোমালোকে থাম্বনেইলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। হয়, তোমালোকৰ এছএছ স্কুটি নৱেম্বৰ নে ডিচেম্বৰত দিব। ছাত্ৰ ছাত্ৰীসকলৰ মনত এটাই প্ৰশ্ন যে 2024ৰ এছএছ স্কুটি কেতিয়া দিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছিল যে 30 নৱেম্বৰৰ আগতে এইবাৰৰ অৰ্থাৎ 2024ৰ স্কুটি বিতৰণ কৰা হ'ব। এইকাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যে 2024ৰ স্কুটি কেতিয়ানো দিব, কিয়নো এইফালে নৱেম্বৰ মাহৰ আধা মাহ গুচিয়ে গ'ল। কোনোবাই কৈ আছে যে নৱেম্বৰ মাহত স্কুটি নিদিয়ে, কিয়নো নৱেম্বৰ মাহৰ আধা মাহ গুচিয়ে গ'ল আৰু স্কুটি বোলে ডিচেম্বৰত দিব। আৰু কোনোবাই কৈ আছে যে ডিচেম্বৰ নহয় নৱেম্বৰতেই এইবাৰৰ স্কুটি বিতৰণ কৰিব। এই সন্দৰ্ভত কেবিনেটৰ ফালৰ পৰা কি মন্তব্য আহিছে তোমালোকক জনাই দিম, কিন্তু ইয়াৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো শুনি লোৱা। এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো শুনিছা আৰু এনেকুৱা মন্তব্য থকা ভিডিঅ' আৰু এটা মই আপলোড দিছোঁ। তো আজি এইটো পুনৰ আপলোড দিয়াৰ কাৰণ এটা আছে। ইয়াৰ কাৰণটো হ'ল যে বহুতেই কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যটো শুনা নাই আৰু বহুতেই কিন্তু কৈ আছে যে ডিচেম্বৰত স্কুটি দিব বুলি। তো সেইসকলৰ বাবে এই মন্তব্যটো পুনৰ দিয়া হৈছে। তো যিসকলে কৈছিল যে ডিচেম্বৰত স্কুটি দিব বুলি, একচুৱেলি ডিচেম্বৰত নহয় নৱেম্বৰৰ ভিতৰতে তোমালোকৰ স্কুটি প্ৰদান কৰা হ'ব। যিহেতু আধা মাহ গুচিয়ে গ'ল, তো তোমালোকৰ 3rd নহয় 4th উইকত তোমালোকৰ স্কুটি বিতৰণ কৰা শেষ হ'ব। যিহেতু কেবিনেটৰ ফালৰ পৰা বেলেগ ধৰণৰ কোনো নিউজ বা নটিফিকেশ্যন অহা নাই, গতিকে এইবাৰৰ স্কুটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্য মতে নৱেম্বৰৰ ভিতৰতে প্ৰদান কৰা হ'ব। তো ছাত্ৰ ছাত্ৰীসকল এছএছ স্কুটি বিতৰণৰ বাবে এতিয়ালৈকে কোনো ফিক্সড ডেট অহা নাই। যদি ফিক্সড ডেট হৈ যায় তেন্তে এই চেনেলৰ জৰিয়তে তোমালোকে ভিডিঅ' পাই যাবা, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।